শৃংখল ভাইয়ে যদি ইলেকশ্যন খেলি অকণমান নিজৰ মানে মনটোক অকণমান শৃংখলিত কৰিব পাৰে, অলপ যদি ধীৰ স্থিৰ অৱস্থা এটালৈ আহিব পাৰে, এতিয়া মানে ই য'ত ত'ত জঁপিয়াই ফুৰে যে যি টি কৰি দিয়ে। এতিয়া যিহেতু চৰকাৰে বেআইনীভাৱে মুছলমান মানুহক ঘৰবিলাক বেআইনীভাৱে ধুবুৰী বা গোৱালপাৰাত ভাঙি দিছে, মই ডেফিনেটলি সেই সংখ্যালঘু দুখীয়া মানুহবিলাকৰ পক্ষত থিয় দিছোঁ। যদি তেনেকুৱা ধৰণৰ খুব ধুনীয়া ভিডিঅ' আছে দিবচোন, মোৰো চাবলৈ মন গৈ আছে। এইবিলাক এণ্টাৰটেইনমেণ্ট হে। ভাৰত পাকিস্তানৰ যুদ্ধখন লাগে আৰু মই সেই যুদ্ধত নিজেও বন্দুক লৈ যাম। AIDF বহুত বেয়া পালেও উপায় নাই, কান্দিলেও কান্দিব আৰু খং কৰিলেও খং কৰিব আৰু মাৰ দিলেও আমাক মাৰ দিব পাৰে আৰু 2026-ত AIDF শূন্য কৰি দিম আমি আসনৰ পিনৰ পৰা। ঠিক তেনেকৈ আমি BJPকো শূন্য কৰি দিবলৈ চেষ্টা অব্যাহত আছে। মই আশা কৰোঁ অতি সোনকালে ভাৰত পাকিস্তানৰ যুদ্ধ হওক আৰু সেই যুদ্ধত এইবাৰ একদম যুদ্ধত যাম আৰু পাকিস্তানক হৰুৱাই থৈ আহিম। জাতীয় সংগঠনে, জনগোষ্ঠীয় সংগঠনে আমি কাৰো আইডেণ্টিটি কাৰ্ড চাবৰ কাৰণে আমি একচুৱেলি অথৰাইজড নহয়। আমাৰ সৈতে আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া। বিভিন্ন সময়ত বিভিন্ন কথা ওলায়, তেওঁ কিছু কথা কয় বা তেওঁৰ কথাক লৈ কিছুসংখ্যক লোকে বিতৰ্কও কৰে, কিন্তু এই মুহূৰ্তত আমি বিশেষ কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিখিনি কথা শিৱসাগৰৰ উন্নয়ন বা শিৱসাগৰৰ ভৱিষ্যতক লৈ জড়িত হৈ আছে। যিটো অখিল গগৈ ডাঙৰীয়া, আপোনাক বহুলোকে বহু প্ৰশ্ন সোধে, কেতিয়াবা আপোনাৰ প্ৰশ্নক লৈ বিতৰ্কও হয় বা কেতিয়াবা আপোনাক একাংশ লোকে প্ৰত্যুত্তৰ দিব, আপুনিও কিছুমান কথা কয়। গতিকে মই এইখিনিত প্ৰথম জানিব বিচাৰিছোঁ যে শিৱসাগৰ যিটো আপুনি এগৰাকী বিধায়ক বা আপুনি যথেষ্টখিনি কাম কৰিছে, আপুনি ৰাস্তা বনোৱাৰ বেয়া হোৱাৰ বাবে ঠিকাদাৰক আপুনি ধৰাৰ দেখা পাইছোঁ, কিন্তু যিহেতু আপোনাৰ 5 বছৰীয়া যি কাৰ্যকাল সেয়া প্ৰায় শেষ হোৱাৰ পথত, পুনৰ নিৰ্বাচন আহিব, গতিকে শিৱসাগৰক লৈ আপুনি যিখিনি কাম কৰিলে সেইখিনিৰ লগতে পৰৱৰ্তী সময়ত আপোনাৰ কৰণীয় কাম কি আছিল বুলি ভাবে? শিৱসাগৰ তেনে মানে যিটো ডেভেলপমেণ্টৰ যিখিনি কাম, সেই কামখিনি আমি মানে যিখিনি নিয়মীয়া ডেভেলপমেণ্টৰ কাম আন সমষ্টিবিলাকতো যিবিলাক হয়, যেনেকৈ ৰাস্তা বনোৱা, যেনেকৈ নামঘৰৰ কাৰণে অনুদান, যেনেকৈ আপোনাৰ অৰুণোদয় আঁচনি, এই যিবিলাক নিয়মীয়া যিবিলাক চৰকাৰী কাম কাজ, সেই কাম কাজবিলাক আন সমষ্টিৰ নিচিনা একেই। কিন্তু মোৰ কাৰ্যকালত মই শিৱসাগৰ সমষ্টিৰ কাৰণে কিছুমান বিশেষ কাম কৰিবলৈ চেষ্টা কৰিছোঁ, স্পেচিয়েল প্ৰজেক্ট। তাৰ ভিতৰত 1 নম্বৰটো আছিলে ৰংঘৰ প্ৰকল্প। 142 কোটি টকাৰে আমি ৰংঘৰ প্ৰকল্পটো নিছোঁ আৰু সেই কামটো এতিয়া চলি আছে। সেইটো আমাৰ 33 মাহৰ মুঠ কাম, তাৰ ভিতৰত এতিয়া 6 মাহমান কাম হৈছে। গতিকে সেই প্ৰকল্পটো যদি হয়গৈ তেতিয়াহ'লে আমাৰ শিৱসাগৰৰ যিটো টুৰিজিম চাৰ্কিট, এই চাৰ্কিটটো পূৰা সাংঘাতিক ধৰণে ভাল হ'ব বুলি ভাবিছোঁ। টুৰিজিমৰ ইক'ছিষ্টেমটোক আমি সঠিকভাৱে মানে প্ৰথম আহি শিৱসাগৰত এটা ঠাইত গাড়ীখন ৰখাই তাৰপিছত গোটেই ৱৰ্ল্ড হেৰিটেজ ছাইটবিলাক যাতে সকলো ঠাইত চাবগৈ পাৰে, তাৰ কাৰণে আমি এটা ইক'ছিষ্টেম এটা বনাব খুজিছোঁ। সেই কামটো আগবাঢ়িছে, সেই কামটোৰ কাৰণে অলপ দিন লাগিব, কিন্তু সেই কামটো আগবাঢ়ি আছে। টুৰিষ্টবিলাক আহিলে আমাৰ শিৱসাগৰত যিহেতু আমি হেৰিটেজ টুৰিজিম বা হিষ্টৰিকেল টুৰিজিম কৰোঁ, গতিকে তাত মিউজিয়ামটো অত্যন্ত ইম্পৰ্টেণ্ট। আমি যিটো মিউজিয়াম, সেই মিউজিয়ামটো বহুত সৰু আছিলে আৰু সাধাৰণ আছিলে। সেইটোক আমি ডাঙৰ কৰি এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ মিউজিয়াম কৰিবৰ কাৰণে ইতিমধ্যে তাৰ ঘৰ দুৱাৰবিলাক প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এতিয়া ৰং দি থকাৰ কামবিলাক চলি আছে। গতিকে সেই মিউজিয়ামটো এটা আমি অতি সুন্দৰ মিউজিয়ামলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ পাছত আমি আমাৰ বৰপুখুৰীটো সেইটো সৌন্দৰ্যবৰ্ধন কৰিবলৈ ব্যৱস্থা লৈছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে 23 কোটি টকাৰ কাম এটা চলি আছে। তাৰ পাছত আমাৰ শিৱদৌলৰ সন্মুখভাগ, সেই অঞ্চলৰ কামখিনিও চলি আছে, হৈ যাব কেইদিনমানৰ ভিতৰত সেইখিনি কামো হৈ যাব। তদুপৰি আমি তালৈ নিবলৈ চেষ্টা কৰিছোঁ, ইতিমধ্যে হৈ গৈছে কামটো প্ৰায় 60%, 70% হৈ গৈছে। এইটো হ'ল ডিষ্ট্ৰিক্ট ষ্টেডিয়াম এটা 50 কোটি টকাৰ। আমাৰ তাত আনকি এটা যদিও আটাইতকৈ পুৰণা এখন জিলা সদৰ, তথাপি তাত আমাৰ আপোনাৰ যিটো চাৰ্কিট হাউচ, সেইটো একেবাৰে ভাগি ছিগি গৈছিলে, সেইটোৰো নিৰ্মাণ কাৰ্য এতিয়া চলি আছে মানে টেণ্ডাৰবিলাক হৈ গ'ল। তাৰপাছত পথ যোগাযোগৰ ক্ষেত্ৰত আমাৰ খুব বেয়া।
মই মোৰ কাৰ্যকালত এনেকুৱা 5-6টামান ৰাস্তা বহুত বহলকৰণ ৱাইডেনিং কৰাৰ ব্যৱস্থা কৰিলোঁ আৰু দুটা স্পেচিয়েল ৰাস্তা এটা হ'ল যে আপোনাৰ BG ৰোড বুলি কয় আমাৰ ষ্টেচন চাৰিআলিৰ পৰা সোণাৰীলৈ যোৱা পথটো সেইটো 122 কোটি টকাৰে আমি বহুত ডাঙৰকৈ নেশ্যনেল হাইৱেৰ 4 লেন নহয় মানে আগৰ পুৰণা যিটো নেশ্যনেল হাইৱেৰ যিটো চাইজ সেই চাইজত সেইটো নিৰ্মাণ কৰি আছোঁ আৰু আনটো বৰালি বুলি কয় দিখৌমুখৰ পৰা ভটীয়া পাৰ হৈ নাজিৰালৈ যোৱা সেই ৰাস্তাটো আমি খুব ভালকৈ ডাঙৰকৈ নিৰ্মাণ কৰি আছোঁ এনেকৈ কিছু উন্নয়নমূলক কাম কাজ কৰি থকা হৈছে কিন্তু বহু বস্তু এতিয়ালৈকে মই মোৰ নিজৰ ইচ্ছা অনুসৰি কৰিব পৰা নাই তাৰ ভিতৰত এটা হ'ল যে আমি চেষ্টা কৰি আছোঁ যমুনাখন খুব ধুনীয়াকৈ চাফ চিকুণ কৰি সেইখনত নৌকা চালনৰ ব্যৱস্থা কৰা কাম চলি আছে মানে তাৰ কাৰণে প্ৰকল্পবিলাক লৈছোঁ কিন্তু কাম শেষ কৰিব পৰা নাই শিৱসাগৰ টাউনৰ পানী যোগান প্ৰকল্পটো খুব বেয়া আছিলে সেই প্ৰকল্পৰ কামবিলাক এতিয়া চলাই আছোঁ 54 কোটি টকাৰ এটা প্ৰজেক্ট নিছোঁ আৰু মই ভাবোঁ যে মোৰ কাৰ্যকালৰ শেষৰ পিনে শিৱসাগৰ টাউনৰ আগতে 30% মানুহক পানী দিব পাৰিছিলোঁ 70% মানুহক আৰু দি আমি 100% মানুহক পানী যোগানৰ ব্যৱস্থা কৰিব খুজিছোঁ এনেকৈ এটাকৈ আৰু তলাতল ঘৰ প্ৰজেক্টটো ল'ব খুজিছোঁ তলাতল ঘৰ প্ৰকল্পৰ কাৰণে যিখিনি মাটি ল'ব লাগিব সেই মাটিখিনি সব জোখমাখ কৰি পেলোৱা হৈছে তলাতল ঘৰ প্ৰকল্পৰ নতুন এটা প্ৰকল্প ল'বৰ কাৰণে 32টামান ঘৰ আমি ওচৰ পাজৰ কিনিব লাগিব সেইবিলাক মানে একুৱায়াৰ কৰিব লাগিব সেইটোৰ কাৰণে আমি হাতত লৈছোঁ ৰংঘৰৰ পৰা তলাতল ঘৰলৈ যাবৰ কাৰণে এটা গ্ৰীণ কৰিডৰ লাগে তাৰ কাৰণেও কথা বাৰ্তা চলি আছে মুঠতে শিৱসাগৰখনক দুটা বস্তুত চেষ্টা কৰিবলৈ মই যত্ন কৰি আছোঁ এটা হ'ল টুৰিজিম ইক'চিষ্টেম এটা বনাবলৈ আৰু শিৱসাগৰত অতি সোনকালে যিমান সোনকালে পাৰোঁ এখন ইঞ্জিনিয়াৰিং কলেজ এখন ল কলেজ আৰু এখন নাৰ্ছিং কলেজ এই তিনিটা বস্তুৰ এটা হাব এটা এডুকেশ্যন হাব এটাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ সেইকেইটা হোৱাগৈ নাই আপুনি যিটো সুধিছিলে যে কোনখিনি হ'লগৈ মই সেইখিনিও ক'লোঁ আৰু যিখিনি হোৱাগৈ নাই সেইখিনি কামো আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ আনহাতে শিৱসাগৰত একেবাৰে মথাউৰিবিলাক ভাগি ছিগি গৈছিলে মোৰ কাৰ্যকালত দিখৌ নদীৰ মথাউৰিখিনি বনালোঁ নতুনকৈ আমাৰ আপোনাৰ দৰিকা নদীৰ মথাউৰিও এটা পাৰ্চন বনাই আছোঁ দৰিকা নদীৰ ওপৰত গৱেষণা কৰি IITৰ জৰিয়তে এটা ৰিপৰ্ট উলিয়াইছোঁ সেইটোৰ ভিত্তিত কেনেকৈ কাম কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু ব্ৰহ্মপুত্ৰৰ যিটো অংশ আমাৰ শিৱসাগৰ সমষ্টিত পৰে সেই অংশটোৰ পৰা কেনেকৈ আমি আপোনাৰ হেৰি কৰিব পাৰোঁ মানে খহনীয়াৰ পৰা ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে 563 কোটি টকাৰ এটা প্ৰজেক্ট দিছোঁ ৱৰ্ল্ড বেংকক বোধহয় সেইটো আমি নৱেম্বৰ মাহৰ পৰা কাম ষ্টাৰ্ট কৰিব পাৰিম যিহেতু টুৰিজমটো হোৱাৰ লগে লগে মানুহে সংস্থাপনটো পায় বা তাৰ যিখিনি স্থানীয় লোক তেওঁলোকেও কিছু পৰিমাণে হয়তো স্বাৱলম্বী হ'ব কিন্তু যিটো বহুত বিধায়ক আছে কিন্তু আপোনাৰ ক্ষেত্ৰত কিছু কথা পৃথক হয় কাৰণ আপুনি যদিও এটা সমষ্টিৰ বিধায়ক কিন্তু আপুনি গোটেই অসমখন ঘূৰিবলগীয়া হয় বা আপোনাৰ পৰা মানুহে আশা কৰে কাৰণ আপুনি এটা সংগঠনৰ আপুনি দায়িত্বত আছিলে বা আপুনি ৰাইজক সংগঠিত কৰিছে গতিকে যিটো আপুনি কাম কৰিছে তাৰ লগতে যুৱ চামৰ যিটো অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা আছে বা ডেকা চামে কিছুমান আশা কৰে এতিয়া আমি সততে কওঁ যে মানুহে চাকৰি নিবিচাৰে নিজে কাম কৰিব লাগে গতিকে সেই ডেকা চাম বা যিসকলে হাতে কামে লাগিব বিচাৰে বা যিসকলে অৰ্থনৈতিক স্বাৱলম্বিতা বিচাৰে সেইসকলক লৈ আপোনাৰ কি পৰিকল্পনা আছে এতিয়ালৈকে সেই বিষয়টোক লৈ মই বহুত বেছি কৰিব পৰা নাই ৰুদ্ৰসাগৰ পাৰ্ক নামৰ এখন পাৰ্ক নিৰ্মাণ কৰিছোঁ আৰু তাত কিছু সংখ্যক যথেষ্ট যুৱক যুৱতীক তাতে সংস্থাপিত কৰা হৈছে কিন্তু শিৱসাগৰক মই কৈছিলোঁৱে যে যদি সংস্থাপনৰ দুৱাৰখন খুলিব লাগে তেতিয়াহ'লে টুৰিজিম চাৰ্কুটটো আজি আপোনালোকে যদি চাই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকৈ যদি পাৰ কেপিটা ইনকাম কাৰ বেছি এনেকৈ যদি আমি সোধোঁ তেতিয়াহ'লে আটাইতকৈ বেছি গোৱাত কোনো খনিজ পদাৰ্থ নাই অন্য কোনো ইণ্ডাষ্ট্ৰি নাই গোৱাত কোনো অন্য চাহপাত আমাৰ নিচিনা নাই কিন্তু তাৰ পাছতো গোৱাৰ মানুহৰ আজিৰ দিনটোত এক বছৰৰ ইনকাম 6,65,000 টকা আমাৰ এবছৰৰ ইনকাম 1,35,000 টকা তো এই যে ডিফাৰেঞ্চটো আহিছে টুৰিজিমৰ পৰা মই সেই টুৰিজিম ইক'চিষ্টেমটো গঢ়িবৰ কাৰণে আন্তৰিকতাৰ সৈতে কাম কৰিব খুজিছোঁ কিন্তু বিৰোধী দলৰ সদস্য হিচাপে বিৰোধী বিধায়ক হিচাপে চব কাম কৰিব পৰা নাই কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিব পাৰিম মানে যিটো আপুনি কামখিনি কৰিছে বা আপুনি বিৰোধী হোৱাৰ বাবে আপুনি হয়তো কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন আপুনি নিশ্চয় কৰিছে কিন্তু তাৰ মাজতে কি হৈছে যিহেতু আজিকালি যুৱকসকল সংগঠনৰ জড়িত হৈ থাকে
শিৱসাগৰ কেইবাটা সংগঠনে আপোনাৰ ক্ষেত্ৰত শেহতীয়াকৈ আপোনাৰ বিৰোধিতা কৈছে বা আপোনাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে যিহেতু আমি দেখিছোঁ কি ধৰণৰ পৰিস্থিতি হৈছে মিয়া খেদা বুলি কৈ একাংশ ব্যক্তি খেদা হৈছে তেওঁলোকক ভাড়া ঘৰৰ পৰা উলিয়াই দিয়া হৈছে আপুনি খুব বিৰোধিতা কৰিছে গতিকে সেইসকল ব্যক্তি যিসকলে আপোনাৰ কিছু কামক লৈ আপুনি যি মুহূৰ্তত সংখ্যালঘু এলেকাত গৈ আপুনি উচ্ছেদিত লোকক বা যিসকল দুৰ্ভোগে তেওঁলোকক আপুনি সান্তনা দিছে তাক লৈ কিছু কথা কয় গতিকে সেইসকল লোক মই নামেই কৈছোঁ শৃংখল চলিহা বা বীৰ লাচিত সেনা বা চিটু বৰুৱাৰ দৰে যিসকল লোক তেওঁলোকে জাতীয়তাবাদৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে যিখিনি তেওঁলোকৰ একাংশ লোকে সমৰ্থন কৰিছে কিন্তু আপুনি যিটো আপোনাক ব্যক্তিগতভাৱে আপোনাৰ নাম লৈ কিছু কথা তেওঁলোকে কয় আপোনাকতো এজনে লাভ জাহাৰী বুলি কৈছিলে শেহতীয়াকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াই গতিকে আপুনি সেইসকল ব্যক্তি সেইসকলক আপুনি কি উত্তৰ দিব মোৰ বিশেষ উত্তৰ দিবলগীয়া নাই শিৱসাগৰৰ মানুহে শিৱসাগৰৰ নাগৰিকসকলে যি উত্তৰ দিব লাগে ইতিমধ্যে দি দিছে এখন নাগৰিক সভা হ'ল য'ত স্পষ্টকৈ যিসকলে হিন্দু মুছলমানৰ সংঘাত লগাব খুজিছিলে কাজিয়া লগাব খুজিছিলে তেওঁলোকৰ নাম ধৰি নাগৰিক সভাই ক'লে যে তোমালোকে এনেকুৱা সংঘাত সাম্প্ৰদায়িক সংঘাত লগাব নোৱাৰিবা গতিকে আমি শিৱসাগৰৰ যিটো সম্প্ৰীতিৰ ঐতিহ্য সেই সম্প্ৰীতিৰ ঐতিহ্য ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ বাকী শিৱসাগৰৰ মূল সংগঠনটো সদৌ টাই আহোম ছাত্ৰ সন্থা সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰৰ সম্প্ৰীতি সুৰক্ষিত কৰাৰ প্ৰশ্নতে এতিয়ালৈকে দৃঢ়ভাৱে থিয় হৈ আছে আৰু অন্যান্য যিবিলাক সংগঠন আছে আছু বা আপোনাৰ কি কয় আপোনাৰ এইটো সাহিত্য সভা বা কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তেওঁলোকৰ স্থিতি খুব ভাল সদৌ অসম ছাত্ৰ সন্থায়ো মিয়া খেদা আন্দোলনত লগা নাই আপোনাৰ অসম সাহিত্য সভাৰ স্থিতি ঠিকেই আছে সদৌ টাই আহোম ছাত্ৰ সন্থাইতো আপুনি দেখিছে যে যিবিলাক মানুহে সংঘাত লগাব খুজিছে তাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে বাকী যিমানবিলাক আপুনি অনুসূচিত জাতিৰ ছাত্ৰ সন্থা তেওঁলোকেও স্থিতি গ্ৰহণ কৰিছে মটক ছাত্ৰ সন্থা তেওঁলোকেও স্থিতি গ্ৰহণ কৰিছে বেছিভাগ দেখা গৈছে যে চিভিল ছ'চাইটিৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে আটাইবিলাকে সাম্প্ৰদায়িক সম্প্ৰীতিৰ পক্ষত শিৱসাগৰৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছে মাত্ৰ কেইটামান সংগঠন নতুনকৈ গঢ়া কেইটামান সংগঠন তেওঁলোকে সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছিলে তেওঁলোকৰ সকলো মানুহেও নহয় তাৰ কেইজনমান নেতাই আৰু তেওঁলোকক শিৱসাগৰৰ মানুহে অকলশৰীয়া কৰি দিলে তাৰ পাছতো তেওঁলোকে আকৌ চেষ্টা কৰিব নিশ্চয় 2-3বাৰ নিশ্চয় চেষ্টা কৰিব মই ভাবোঁ যে শিৱসাগৰৰ মানুহে সেইটো প্ৰতিৰোধ কৰিব সেইকাৰণে মই সেই কথাটো আৰু বৰ বেছি ভাবি থাকিবলগীয়া আছে বুলি নাভাবোঁ যিহেতু মিয়া খেদা আন্দোলন হৈছে বা মানুহ ভাড়া ঘৰৰ পৰা উলিয়াই খেদি দিয়া হৈছে কিন্তু আপুনি এজন বিধায়ক গতিকে আপোনাৰ আচলতে মানুহটো নিৰাপত্তা বিচাৰি আহিব কাৰণ শিৱসাগৰৰ একাংশ স্থানীয় লোকৰ ঘৰত ভাড়া দিয়া আছিল তেওঁলোকক খেদি দিয়া হৈছে বা মানুহক বিভিন্ন কথা কোৱা হৈছে বিভিন্ন ধৰণে তেওঁলোকক উপাধি দিয়া হৈছে বা কথা কোৱা হৈছে যিখিনি লৈ পেলাই যথেষ্ট প্ৰতিক্ৰিয়া হৈছে মিয়া খেদা নামত ভাড়া ঘৰৰ মালিকক গালি পৰা হৈছে খেদি যোৱা হৈছে বা বিভিন্ন ধৰণে কোৱা হৈছে গতিকে সেই যিসকল মানুহ সেইসকলে যদি আপোনাৰ আচলতে নিৰাপত্তা বিচাৰি আহে কাৰণ তেওঁলোকে নিশ্চয় আহিব কাৰণ আপুনি আপোনাক ভোট দি জিকাই থৈছে গতিকে সেইসকল ব্যক্তিৰ সৈতে আপুনি কি ধৰণে আছে আপুনি মানে এটা কথা যে ভাৰতৰ যিকোনো এজন মানুহে যিকোনো এটা ঠাইত গৈ ভাড়া ঘৰ লৈ থাকিব পাৰে বসবাস কৰিব পাৰে আৰু ব্যৱসায় কৰিব পাৰে সেইটোত কোনেও কাকো আমি বাধা আৰোপ কৰিব নোৱাৰোঁ কিন্তু আজি শিৱসাগৰৰ চৰকাৰী মাটি এডোখৰ যদি বেলেগ এখন জিলাৰ পৰা গৈ মানুহে চৰকাৰী মাটি দখল কৰে তেতিয়াহ'লে আকৌ সেইটো আমি ছাপোৰ্ট দিব নোৱাৰোঁ আজি শিৱসাগৰৰ মানুহ এজনে ধুবুৰীত যদি এডোখৰ চৰকাৰী মাটি দখল কৰি এখন গাঁও বনায় ধুবুৰী মানুহো ছাপোৰ্ট নিদিব গোৱালপাৰাত যদি শিৱসাগৰ বা যোৰহাটৰ পৰা মানুহ কিছুমান গৈ চৰকাৰী মাটি দখল কৰি তাত যদি নতুনকৈ গাঁও বনায় সেইটো ছাপোৰ্ট নিদিব ঠিক তেনেদৰে শিৱসাগৰত যদি যিকোনো এখন ঠাইৰ পৰা অসমৰ যিকোনো এখন ঠাইৰ পৰা গৈ চৰকাৰী মাটি দখল কৰি য'ত আমাৰ লোকেল মানুহবিলাকৰ কাৰণে এতিয়ালৈকে মাটি দিব পৰা নাই তাত অনুসূচিত জাতিৰ যিসকল মানুহ আছে কৈৱৰ্ত মানুহ আছে তেওঁলোকক মাটি দিবৰ কাৰণে মই বহুত লাগি আছোঁ কিন্তু সংস্থাপিত কৰিবৰ কাৰণে মাটি এতিয়ালৈকে সম্পূৰ্ণ পোৱা নাই তাত যদি বাহিৰৰ পৰা গৈ কোনোবাই এখন চৰকাৰী মাটি দখল কৰি যদি নতুনকৈ আকৌ গাঁও প্ৰতিষ্ঠা কৰে নিশ্চয় তাত বিৰোধিতা কৰিব কিন্তু আমাৰ শিৱসাগৰত তেনেকুৱা ধৰণে আমি দেখা নাই যে নতুনকৈ কিবা গাঁও প্ৰতিষ্ঠা কৰিছে কিন্তু শিৱসাগৰত যদি কোনোবাই ভাড়াঘৰলৈ ব্যৱসায় কৰিব খোজে বা ভাড়াঘৰলৈ চাকৰি কৰে বা ভাড়াঘৰলৈ যদি কিবা হাজিৰা তাজিৰা বা এনেকুৱা ধৰণৰ কাম কৰে সেইটোততো আমি বাধা প্ৰদান কৰিব নোৱাৰোঁ আৰু আমি কোনোপধ্যে মানে মই ক'ব খোজোঁ যে কোনো জাতীয় সংগঠনে জনগোষ্ঠীয় সংগঠনে আমি কাৰো আইডেণ্টিটি কাৰ্ড চাবৰ কাৰণে আমি একচুৱেলি অথৰাইজ নহয় সেইটো অথৰাইজ
হৈছে আমাৰ অথৰিটি, আমাৰ প্ৰশাসন, আমাৰ চৰকাৰ। যদি আমাৰ কিবা কমপ্লেইন আছে যে এই মানুহজনৰ প্ৰতি আমাৰ সন্দেহ হৈছে, তেওঁ বিদেশী হ'ব পাৰে, তেতিয়াহ'লে সেইটো এডমিনিষ্ট্ৰেশ্যনক ক'ব লাগিব আৰু এডমিনিষ্ট্ৰেশ্যনে ডেফিনেটলি সেইটোৰ ওপৰত একশ্যন ল'ব। অন্ততঃ মই শিৱসাগৰত থাকোঁতে মই একশ্যন ল'ম। যদি কিবা চাবলগীয়া আছে নিশ্চয় চাম, আৰু যদি প্ৰমাণ হয় ডেফিনেটলি একশ্যন ল'ম। গতিকে মই ভাবোঁ যে কোনেও আইন হাতত তুলি ল'ব নালাগে, নৈৰাজ্য সৃষ্টি কৰিব নালাগে। আমাৰ শিৱসাগৰৰ মানুহেও গৈ ধুবুৰীত গৈ টেটৰ শিক্ষক কৈ আছে, ধুবুৰী মানুহেও গৈ আমাৰ তাত হাজিৰা কৰিব পাৰে। কিন্তু শিৱসাগৰৰ যদি চৰকাৰী ভূমি যদি বেআইনীভাৱে কোনোবাই দখল কৰি গাঁও প্ৰতিষ্ঠা কৰে, তেতিয়াহ'লে আকৌ আমি তাৰ বিৰোধিতা কৰিম। এটা খুবেই স্পৰ্শকাতৰ কথা যে এতিয়া চাইবাৰ ক্ৰাইমত বহুত মানুহ ধৰে, কিন্তু আপুনি যি মুহূৰ্তত উচ্ছেদিত অৱস্থালৈ গৈছিলে আপুনি তেওঁলোকক সান্ত্বনা দিছিল, তাক লৈ কিছুমান লোকে AI ভিডিঅ' বনাইছে। ধৰক আপোনাক লৈ কিছু আপত্তিজনক ভিডিঅ' বনাইছে। সেইসকল ব্যক্তিৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। গতিকে সেইসকল বিশেষ যদি তেনেকুৱা ধৰণৰ খুব ধুনীয়া ভিডিঅ' আছে দিবচোন, মোৰো চাবলৈ মন গৈ আছে। এইবিলাক এণ্টাৰটেইনমেণ্ট সেইবিলাকৰ জৰিয়তে মানুহৰ ইমেজ খন্তেক সময়ৰ কাৰণে বেয়া কৰিব পাৰি। কিন্তু মই এনেকৈ নাভাবোঁ যে মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰি আছোঁ। মোৰ হৃদয়টো সম্পৰ্কে অসমীয়া মানুহ অৱগত। মই কেনেকুৱা মানুহ, কাৰ কাৰণে কাম কৰোঁ, খিলঞ্জীয়া মানুহৰ প্ৰতি মোৰ আৱেগ অনুভূতি আছেনে নাই, অসমৰ বিপদ হ'লে মই সঁচাকৈ আছোঁনে নাই, অসমীয়া মানুহৰ বিপদ হ'লে মই আছোঁনে নাই, অসমৰ ট্ৰাইবেল মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ 6 জনগোষ্ঠীৰ মানুহ, অসমৰ কলিতা, কোঁচ, ব্ৰাহ্মণ, গোঁসাই সকলো মানুহৰ বিপদৰ সময়ত মই আছোঁনে নাই, সকলো মানুহে অসমৰ মানুহে জানে। গতিকে এতিয়া যিহেতু চৰকাৰে বেআইনীভাৱে মুছলমান মানুহক ঘৰবিলাক বেআইনীভাৱে ধুবুৰী বা গোৱালপাৰাত ভাঙি দিছে, মই ডেফিনেটলি সেই সংখ্যালঘু দুখীয়া মানুহবিলাকৰ পক্ষত থিয় দিছোঁ। সেইটো কাৰণে কোনোবা সাম্প্ৰদায়িক মানুহে, কোনোবা উগ্ৰ জাতীয়তাবাদী মানুহে কিছুদিনৰ কাৰণে মোৰ বদনাম উলিয়াব পাৰিব, কিন্তু তাৰপিছত নিজে নিজে মানুহে বুজি পাব যে নহয়, এইটো বদনামহে আছিলে। অখিল গগৈ মানুহৰ কাৰণে কাম কৰা মানুহ, আৰু ই কেতিয়াও মানুহৰ সেৱা কৰিবৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। সেই কথাটো নিশ্চয় বুজি পাব। সেইকাৰণে মই নাভাবোঁ যে কোনোবাই মোৰ বিৰুদ্ধে কিবা এটা চাৰ্কাষ্টিক কিবা এটা বনাই, মোৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ এটা AI ভিডিঅ' বনাই মোক একেবাৰে জীৱনত খতম কৰি পেলাব, মোৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰি পেলাব, আমাৰ দলৰ ইমেজ একেবাৰে শেষ কৰিব, মই এইবিলাক নাভাবোঁ। সেইকাৰণে মই এইবিলাকক খেল হিচাপে লওঁ। যে ফুটবল খেলিলে যেনেকৈ ভৰিত অকণমান লাগেই ন, তেনেকৈ ৰাজনীতি কৰিলেও অলপ এনেকুৱা ধৰণৰ থাকে। কিন্তু মই কাৰো ভৰিত আঘাত কৰিবৰ কাৰণে ৰাজনীতি খেলা নাই। মই ফুটবলত কাৰোবাৰ ভৰি ভাঙিবৰ কাৰণে ইলেকশ্যন খেল যেনেকৈ নেখেলে। মই আহিছোঁ অসমৰ মানুহক ভাল কৰিবৰ কাৰণে, অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ, অসমৰ জনজাতি ৰাইজৰ, অসমৰ মানুহৰ, সামগ্ৰিকভাৱে অসমৰ মানুহৰ, স্বদেশী মানুহবিলাকৰ, অসমৰ বৈধ নাগৰিকবিলাকৰ সকলোৰে ভাল কৰিবৰ কাৰণে। মোৰ আন্তৰিকতা আছে, মই খুব ভালকৈ কাম কৰোঁ, মানুহক মই ভাল পাওঁ। গতিকে মোক যোনে যি বদনাম কৰিলেও মই এদিন ডেফিনেটলি মই ভাবোঁ যে মানুহে মোক এদিন বুজি পাব, আৰু মানুহে এদিন বুজি পাই এদিন ৰাইজৰ দলক সকলো মানুহে আঁকোৱালি ল'ব। সঁচাকৈ বুজি পাব যে অসমত যদি সঁচাকৈ চব মানুহকে ভাল পোৱা এটা দল আছে, এইটো ৰাইজৰ দল। অসমৰ চব মানুহৰ প্ৰতি আন্তৰিকতা থকা কোনোবা মানুহ আছে, সেইজন হ'ল অখিল গগৈ। সেই কথাটো নিশ্চয় বুজি পাব, আৰু সেইকাৰণে মই এইবিলাক কথাক লৈ ইমান ভাবি নাথাকোঁ। এটা খুবেই ডাঙৰ বিষয় যে ভোট চুৰিক লৈ বা ভোট চুৰ হৈছে বা ভুৱা ভোটাৰৰ কথা আহিছে, কিন্তু অসমত খুব মিডিয়াত কথাটো খুব কমকৈ চৰ্চা হোৱা দেখা পোৱা গৈছে। গতিকে যিহেতু ৰাহুল গান্ধীয়ে খুব ধুনীয়াকৈ কথাখিনি উদঙাই দিছিলে, গতিকে ভোট চুৰিক লৈ আপুনি কিমান চিন্তিত হৈছে? মই সাংঘাতিক ধৰণে চিন্তিত। আমাৰ ইতিমধ্যে অসমৰ সমষ্টিবিলাকৰ ডেম'গ্ৰাফিক পেটাৰ্ণ বিজেপিয়ে জিকিব পৰা কৰি ইতিমধ্যে ডিলিমিটেশ্যনৰ জৰিয়তে যথেষ্ট পৰিমাণে বিজেপিৰ পক্ষত লৈ গ'ল। আৰু দেখিছিলোঁ যে মই ডিলিমিটেশ্যনত নিজে যিহেতু যুদ্ধখনত আছিলোঁ, দেখিছিলোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপিৰ কথা আখৰে আখৰে পালন কৰি হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংঘালৰ মতেই অসমৰ সকলো সমষ্টি ঠিক কৰি দিছে। সকলো সমষ্টি 100% সমষ্টি অশোক সিংঘাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মতে কৰিছে। এতিয়া এইবাৰ আকৌ এই যিটো SIR কৰিব খুজিছে, এই SRIটোৰ জৰিয়তে আচলতে এইবাৰ আকৌ হিমন্ত বিশ্ব শৰ্মা, বিজেপি, সাম্প্ৰদায়িক এই যিটো পাৰ্টি, মৌলবাদী পাৰ্টি, হিন্দু মৌলবাদী পাৰ্টি, সিহঁতৰ পক্ষ
পক্ষত সিহঁতি এবাৰ নিজৰ ভোটাৰ তালিকাখন বনাই ল'ব খুজিছে বহুত মানুহক ইচ্ছাকৃতভাৱে তেওঁলোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব আৰু বহুত হয়তো তেওঁলোকৰ পক্ষত থকা বিশেষকৈ হিন্দু বাংলাদেশী মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব আৰু অন্তৰ্ভুক্ত কৰি এবাৰ তেওঁলোকে আমাৰ অসমত এটা ২ নম্বৰী ৰাজনীতি কৰিবৰ কাৰণে চেষ্টা কৰিব এইটো অত্যন্ত চিৰিয়াছ বিষয় আৰু মই অসমৰ সকলো নাগৰিককে চিৰিয়াছলি এই বিষয়টোত লাগি চৰকাৰে যাতে আচলতে আমাৰ HRI নামত SIRৰ নামত যাতে অসমৰ ভোটাৰ তালিকাখন নিজৰ মতে বনাই পেলাব নোৱাৰে তাৰ কাৰণে সকলোকে ঐক্যবদ্ধ হৈ মাত পাতিবৰ কাৰণে আহ্বান জনাইছোঁ লগতে যিহেতু আমি কওঁ যে সুস্থ গণতন্ত্ৰত আছে বিৰোধী খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে নিৰ্বাচন আহিছে বেছি দিন নাই আৰু মাত্ৰ কেইমাহমান আছে এতিয়া মানুহ প্ৰায় সাজু হৈছে মানুহে কাক ভোট দিব কি কৰিব অলপ চিন্তা কৰিছে কিন্তু এই যি শেষ ৰাতি খেলখন আছে বা যিকেইটা মাহ আছে এইকেইটা খুব গুৰুত্বপূৰ্ণ আৰু আপোনাৰ সৈতে বা আপোনাৰ কথা বা লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈৰ কথা খুব চৰ্চা হৈছে তিনি গগৈ বুলি কয় বা সেয়া বিভিন্ন লোকে বিভিন্ন ধৰণৰ পেটাৰ্ণ দিছে বা সংজ্ঞা দিছে গতিকে দুই গগৈ কালি দিল্লীত লগ কৰি কিছু আলোচনা কৰিলে আজি ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছে লুৰিণজ্যোতি গগৈ গতিকে আপুনি তিনি গগৈ এজন গগৈ হেৰাই গৈছে নেকি মইতো গগৈ একেবাৰে দপদপাই জীয়াই আছোঁ মইতো হেৰাই যোৱা নাই অসমৰ ৰাজনীতিৰ পৰা মোক হেৰুৱাই পঠোৱাটো ইমান সহজ নহ'ব ফিজিকেলি এলিমিনেট মানে মাৰি পেলাব পাৰিলেহে মোক হেৰুৱাব পাৰিব নহ'লেতো হেৰাই মই নাযাওঁ আপোনালোকে জানেই কাৰণ অসমৰ ৰাজনীতিৰ সংগ্ৰামী ৰাজনীতিৰ দীঘলীয়া সময়ত মই কাম কৰিছোঁ মোৰ এগেইনষ্টত NIA লগাইছে NSA লগাইছে পৃথিৱীৰ আটাইতকৈ ২ নম্বৰী আইন যিমান কলা আইন আছে চব লগায়ো ফেইল হৈছে গতিকে মোকতো কোনেও সেইকাৰণে শেষ কৰি দিব নোৱাৰে কিন্তু আপুনি যিটো কথা কৈছে যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে হেৰিয়াক লগ ধৰা কথাটো মই ভাবোঁ যে সেইটো ঠিকে আছে তেওঁলোকে লগ ধৰিব পাৰে আমি এনেই আশা কৰোঁ যে গোটেইখিনি বিৰোধী পক্ষই একেলগতে ৰাহুল গান্ধীক লগ ধৰা হ'লে বেছি ভাল আছিলে তাৰ পাছতো তেওঁলোকে লগ ধৰিছে সেইটো লগ ধৰিব পাৰে কি কথা পাতিছেতো নাজানো আমি নাজানো মানে কথাটোৰ বিষয়টো কি হৈছে গতিকে সেই বিষয়টোক লৈ মই চিন্তিত নহয় আপোনাক অৱগত কোৱা নাছিল নেকি নাই একেবাৰে লগ ধৰা নাই কোৱাও নাই জনাও নাই আৰু আপোনালোকেওতো জনা নাছিলে ন একেবাৰে গোপনেহে কামটো কৰিছে গতিকে আমি সঁচাকৈয়ে নাজানো আমাক জনোৱা হোৱা নাই আৰু যিহেতু আপোনাৰ লগতে আপোনালোকৰ দলৰ বহু ব্যক্তিয়ে নিৰ্বাচন খেলিম বুলি ভাবিছে গতিকে আপোনালোকে এতিয়া 126টা সমষ্টি ক'ত কেনেধৰণে নিজৰ শক্তি অধিক কৰিছে মানে পাৰিলেতো 126টাত খেলিবলৈ পায় 126টাত জিকিলেতো চব মানুহৰ ভাল লাগিব ন কিন্তু 126টাৰ ভিতৰত আমি চেষ্টা কৰি আছোঁ 126টাতে ট্ৰাই কৰি আছোঁ তাৰ ভিতৰত এতিয়া আমাৰ 36-37 মান সমষ্টি এনেকুৱা হৈছে কি যিকেইটাত আমি খুব ভালকৈ খেলিব পাৰিম হয় আমি জিকিম নহ'লে বা ছেকেণ্ড পজিশ্যন পাম মানে আমি ছাবষ্টেঞ্চিয়েল ভোট পাম আৰু তেনেকুৱা সমষ্টি আমাৰ 36-37টা মান হৈছে সেই 36-37টা সমষ্টিত আমি এতিয়া খুব কনচেনট্ৰেট কৰিছোঁ খাটি আছোঁ কষ্ট কৰিছোঁ আৰু আশা কৰিছোঁ তো এইবাৰ 20-25টাৰ ভিতৰত ৰাইজৰ দলে জিকিব পাৰিম গতিকে এইটো কাৰণে চেষ্টা কৰি আছোঁ লাগি আছোঁ 2026টো আমাৰ কাৰণে আমাৰ দলক লৈহে যাতে চৰকাৰ কৰিব পাৰে তেনেকুৱা অৱস্থালৈ আহিব খোজোঁ আৰু 2031টো আমি নিজৰ দলৰ ববীয়াকৈ চৰকাৰ যাতে কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ তাৰ মাজতে কিন্তু AIDFে কৈছে যে আপুনি বা আপোনাৰ দলে বোলে তেওঁলোকৰ যিসমূহ সমষ্টিত তেওঁলোকৰ শক্তি বেছি তাত বেছিকৈ টাৰ্গেট কৰা বুলি কৈছে গতিকে তেওঁলোকে কৈছে যে তেওঁলোকৰ সমষ্টিত য'ত বিধায়ক আছে তাত আপোনালোক বেছিকৈ গৈছে গতিকে আপোনালোকে হিন্দু এলেকা বাদ দি ধৰ্মীয় সংখ্যালঘু এলেকাত বেছি গৈছে নেকি মই আটাইতকৈ বেছি সময় দি আছোঁ শিৱসাগৰ মোৰ নিজৰ সমষ্টি সেইটো সমষ্টিত দি আছোঁ উজনিতো যথেষ্ট সময় দি আছোঁ কিন্তু নামনিতো সময় দিছোঁ কাৰণ উজনিত আগতে আমি যথেষ্ট কাম কৰি থৈছোঁ নামনিত আমাৰ কামটো অলপ কম হৈ আছিলে সেইকাৰণে এইবাৰ যিহেতু আমি AIDFক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিছোঁৱেই আৰু AIDF যিহেতু এইবাৰ ফেক্টৰ নহয় গতিকে AIDFৰ সমষ্টিবিলাকত ডেফিনেটলি আমি গৈ আছোঁ আৰু AIDFক আমি গোটেই অসমৰ সকলো সমষ্টি যিমানটা যোৱাবাৰ জিকিছিলে তেওঁলোকে 16টামান জিকিছিলে নেকি সেই 16টাৰ ভিতৰত 16টাতে হৰুৱাব লাগিব কাৰণ AIDFটো হ'ল বিজেপিৰ বি টিম আপোনালোকে সকলোৱে জানে যে তেওঁলোকে বিজেপিৰ হৈয়ে কাম কৰে চাচা আৰু মামা একেটা পৰিয়ালৰ মানুহ সেইকাৰণে যিকোনো প্ৰকাৰে এবাৰ আমি বিজেপিক যাতে পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিক যেনেকৈ পৰাভূত কৰিব লাগিব মুছলমান সাম্প্ৰদায়িক দল AIDFকো পৰাভূত কৰিব লাগিব গতিকে আমি AIDFৰ সমষ্টিবিলাকলৈ গৈছোঁ আৰু যোৱাই নহয়
তেওঁলোকক এইবাৰ হৰুৱাম আৰু 2026ত AIDF শূন্য কৰি দিম আমি আসনৰ পিনৰ পৰা সেইটো চেষ্টা আমাৰ অব্যাহত আছে ঠিক তেনেকৈ আমি বিজেপিকো শূন্য কৰি দিবলৈ চেষ্টা অব্যাহত আছে কাৰণ দুটা সাম্প্ৰদায়িক দল নাইকিয়া হ'লেহে অসমত সুস্থিৰ ৰাজনীতি হ'ব ডেভেলপমেণ্টৰ ৰাজনীতি হ'ব সমন্বয়ৰ ৰাজনীতি হ'ব গতিকে সেই কাম নিশ্চয় অব্যাহত ৰাখিছোঁ AIDFে বহুত বেয়া পালেও উপায় নাই কান্দিলেও কান্দিব আৰু বা খং কৰিলেও খং কৰিব আৰু মাৰ দিলেও আমাক মাৰ দিব পাৰে আৰু কিন্তু তথাপি আৰু AIDFৰ সমষ্টি এটাও এৰি নিদিওঁ এবাৰ এটাকো AIDFত জিকিব নিদিওঁ আমি আপুনিও ধৰক জাতীয়তাবাদী চিন্তাধাৰাৰে আগবাঢ়িছিলে বা আগবাঢ়িছে আৰু শৃংখজলীহে তেওঁ কিছু চিন্তাৰ কথা কয় কিন্তু তেওঁ কৈছে যে তেওঁ ইলেকশ্যন খেলিব যদি তেওঁক যদি লুৰিজ্যোতি গগৈ দলে তেওঁক প্ৰাৰ্থিত্ব দিয়ে যদি আপুনিও খেলিব তেওঁক প্ৰতিদ্বন্দ্বিতা বিচাৰেনে ডেফিনেটলি মানে যিকোনো এজন মানুহে নিজে সিদ্ধান্ত ল'ব লাগিব যে ইলেকশ্যন খেলিম আৰু খেলাৰ পিছত যদি সঁচাকৈ সিদ্ধান্ত লয় তেতিয়াহ'লে মই ডেফিনেটলি আদৰণি জনাম আৰু বিশেষকৈ আমাৰ শৃংখল মোৰ ভাইৰ নিচিনা আপোনালোকে জানে শৃংখল ভাইয়ে যদি ইলেকশ্যন খেলি অকণমান নিজৰ মানে মনটোক অকণমান শৃংখলিত কৰিব পাৰে অলপ যদি ধীৰ স্থিৰ অৱস্থা এটালৈ আহিব পাৰে এতিয়া মানে সি য'ত ত'ত জঁপিয়াই ফুৰে যে যি টি কৰি দিয়ে ক'ব লগা ঠাইত কথাবিলাক কৈ গোটেই যুদ্ধ লগাই দিব খোজে মানুহৰ মাজতে আমাৰ নিজৰ মানুহৰ মাজতে সেইকাৰণে সি যদি অকণমান ইলেকশ্যন খেলিবলৈ আহে ভালেই হ'ব মই তাক সহায়ো কৰিম তেতিয়া মোৰ শেষৰটো প্ৰশ্ন যিহেতু বহুত ইছ্যু আছে এতিয়া আদানীক মাটি দিয়াক লৈ চৰ্চা হৈছে বা আন বিভিন্ন ইছ্যু বহু সময়ত আহে কিন্তু ইছ্যুসমূহ একগোটকৈ বিৰোধী যদি এক হৈ আগবাঢ়িব নোৱাৰে তেতিয়া 26ত আমি আচলতে কেনেধৰণে কি আশা কৰিব পাৰিম আপুনি আচল কথাটো এতিয়াহে সুধিছে কথাটো একদম আচল সত্য আচল যিটো কৰিব লাগে সেই কামটোৰ কথা আপুনি লাষ্ট প্ৰশ্নটো সুধিছে সেইটো হ'ল যে বিজেপিক যদি 2026 চনত হৰুৱাব লাগে আৰু 2026ত যদি বিজেপিক হৰুৱাব নোৱাৰোঁ অসম গ'ল বস্তুৰ দাম বৃদ্ধিৰ পিনৰ পৰা গ'ল হিন্দু মুছলমানৰ যুদ্ধতে দিনটো গুচি গ'ল বিজেপিক যদি হৰুৱাব নোৱাৰোঁ আপোনাৰ ব্যৱসায়বিলাকৰ ব্যৱসায় গ'ল গতিকে মই চাকৰিয়ালবিলাকৰ অৱস্থা বেয়া হ'ব অসমৰ জনতাৰ অৱস্থা বেয়া হ'ব গতিকে বিজেপিক হৰুৱাব লগাটো এতিয়া জাতীয় দায়িত্ব আৰু যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সকলো দল ঐক্যবদ্ধ হ'ব লাগিব একলগ হ'ব লাগিব চব দল যদি একলগ হওঁ আৰু একলগ হৈ যদি ৰাজপথলৈ ওলাই আহোঁ মানুহৰ মাজলৈ যাওঁ তেতিয়াহ'লে 2026 চনত বিজেপি সাংঘাতিক ধৰণে হাৰিব গতিকে এইটোৱে আটাইতকৈ মূল্যৱান প্ৰশ্ন মূল্যৱান কথা আৰু মই আশা কৰিম যে 2026ত বিজেপিক হৰুৱাবৰ কাৰণে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ একেলগতে মানে সমন্বয়ৰ ৰাজনীতি কৰিব লাগে একেলগতে আমি ইউনাইটেড ফ্ৰণ্টৰ ৰাজনীতি কৰিব লাগে যাতে 2026ত হিন্দু মৌলবাদী সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDF দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰোঁ আৰু এটা কথা মনলৈ আহিছে মোৰ যিহেতু এতিয়া ভোট চুৰিৰ কথা ওলাইছে বা বিভিন্ন কথা ওলাইছে সেই মুহূৰ্তত কিন্তু বিজেপিয়ে বিভিন্ন ধৰণে মাষ্টাৰষ্ট্ৰ দিবলৈ চেষ্টা কৰে এতিয়া তেওঁলোকে কৈছে যে বা ভাৰতীয় সেনাই কৈছে আমি সেনা সদায় চেলুট জনাওঁ তেওঁলোকক আমাক আমি চেলুট জনাওঁ বা তেওঁলোকে পাকিস্তানক শেষ কৰি দিয়ক আমি সেইটো বিচাৰোঁ কিন্তু লগে লগে এতিয়া ওলাইছে যে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভাৰতৰ যুদ্ধ বা ভাৰতত এইবাৰ অকল সেনাই নহয় ভাৰতীয় লোকসকলেও যুঁজ কৰিব লাগিব বুলি কৈছে গতিকে ভোট চুৰি যিটো ইছ্যুটোক স্কিপ মানে সেইবিলাক কথাই তল পেলাব বুলি ভাবে নেকি ভাৰত পাকিস্তানৰ যুদ্ধখন লাগে আৰু মই সেই যুদ্ধত নিজেও বন্দুক লৈ যাম আশা কৰিম যে সেই যুদ্ধত নৰেন্দ্ৰ মোদীও আহিব আমাৰ হিমন্ত বিশ্ব শৰ্মাও আহিব চব আহক পাকিস্তানৰ লগত যুদ্ধ কৰিবলৈ পালে মন ফূৰ্তি লাগিব তেতিয়াহে আচল দেশৰ প্ৰেমিক লাগিব গতিকে মই আশা কৰোঁ অতি সোনকালে ভাৰত পাকিস্তানৰ যুদ্ধ হওক আৰু সেই যুদ্ধত এইবাৰ একদম যুদ্ধত যাম আৰু পাকিস্তানক হৰুৱাই থৈ আহিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত